এই ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাছ 7 আছামিছৰ 2 নম্বৰ লেসনটো নাম হৈছে কালিকা লগা পাট কাপোৰ। ইয়াৰ 1 নম্বৰখিনি আমাৰ প্ৰয়োজন নাই, 2 নম্বৰ পৰা আমি কৰিম। 2 নম্বৰটো আমাক দিছে যে প্ৰথমটোত আমাক দিছে কত চহকী মানুহজন কোন দেশৰ আছিল। উত্তৰটোত আমি লিখিম যে চহকী মানুহজন আছিক দেশৰ আছিল। তাৰ পিছত আমাক খটোত দিছে চহকী মানুহজনৰ ছোৱালীজনী কাৰ লগত বিয়া হৈছিল। উত্তৰটোত আমি লিখিম যে চহকী মানুহজনৰ ছোৱালীজনীৰ এজন দেখনীয়া ডেকাৰ লগত বিয়া হৈছিল। তাৰ পিছত আমাক গটোত দিছে ছোৱালীজনীক আন সম্পত্তিৰ লগতে আৰু কি দিয়া হৈছিল। আমি জানো যে কাপোৰ এখন দিছিলে, সো উত্তৰটোত আমি লিখিম যে ছোৱালীজনীক আন সম্পত্তিৰ লগতে এখন কালিকা লগা বন কৰা পাট কাপোৰ দিয়া হৈছিল। ইয়াৰ পিছত আমাক ঘ নম্বৰটোত দিছে যে কালিকা লগা কাপোৰখন দিওঁতে দেউতাকে কি কৈছিল। উত্তৰটো লিখিম মানে দেউতাকে মানে ছোৱালীজনীক কি কৈছিলে সেইটো আমাক লিখিব দিছে। সো উত্তৰটোত আমি লিখিম যে কালিকা লগা কাপোৰখন দিওঁতে দেউতাকে তাইক কৈছিল এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পৰতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব। এই কথাটো ছোৱালীজনীক দেউতাকে কৈছিলে। 9 নম্বৰটোত আমাক দিছে যে আছিক সম্প্ৰদায়ত সম্পত্তিৰ উত্তৰাধিকাৰী কোন। উত্তৰাধিকাৰী মানে হৈছে প্ৰপাৰ্টিৰ মালিক। উত্তৰটোত আমি লিখিম যে আছিক সম্প্ৰদায়ত ছোৱালীবোৰ সম্পত্তিৰ উত্তৰাধিকাৰী হ'ব, অৰ্থাৎ ছোৱালীবোৰে হ'ব মানে প্ৰপাৰ্টি গৰাকী মালিক হ'ব। তাৰ পিছত প্ৰথম চটোত আমাক দিছে ছোৱালীজনীয়ে কাপোৰখন ৰ'দত মেলি দি কলৈ গৈছিল, অৰ্থাৎ ছোৱালীজনীয়ে যেতিয়া কাপোৰখন ৰ'দত দি কেনে কলৈ গৈছিলে আমাক সুধিছে। সো উত্তৰটোত আমি লিখিম যে ছোৱালীজনীয়ে কাপোৰখন ৰ'দত মেলি দি মাছ মাৰিবলৈ গৈছিল। ইয়াৰ পিছত আমাক দ্বিতীয় চটোত দিছে কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন কিহলৈ ৰূপান্তৰিত হ'ল। গিৰিয়েক মানে হাজবেণ্ডৰ কথা কৈছে। উত্তৰটোত আমি লিখিম যে কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন এটা ডাঙৰ আৰু নানা বৰণীয়া জকমকীয়া পাখিৰে সুশোভিত ময়ূৰ চৰাই হৈ পৰিল, অৰ্থাৎ মানে পিকক হৈ পৰিলে, চৰাই ময়ূৰ চৰাই বনি গ'ল। ইয়াৰ পিছত আমাক 3 নম্বৰখিনিত দিছে চমু উত্তৰ লিখা। এইখিনি অলপ দীঘল হ'ব। ক নম্বৰটোত আমাক দিছে বাপেকে ছোৱালীজনীক দিয়া বন কৰা পাট কাপোৰখনৰ বিশেষত্ব কি আছিল। মানে সেই যোনখন কাপোৰখন দিছিলে যে ছোৱালীজনীক, সেই কাপোৰখনৰ মানে মেইন গুণবোৰ কি হয়। আমি উত্তৰটোত লিখিম বাপেকে ছোৱালীজনীক দিয়া বন কৰা কাপোৰখনৰ বিশেষত্ব হ'ল এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব আৰু কাপোৰখন চৰাই পাখি আৰু নেজ হৈ পৰিব। এইটোৱে হৈছে সেই কাপোৰখনৰ বিশেষত্ব। ইয়াৰ পিছত আমাক গ নম্বৰটোত দিছে গিৰিয়েকজন কিদৰে সুশোভিত চিতৰি চৰাইলৈ ৰূপান্তৰিত হ'ল। চিতৰি চৰাই মানে ইয়াত ময়ূৰৰ কথা কৈছে দেই, ময়ূৰ। চিতৰি মানে হৈছে ময়ূৰ চৰাইলৈ কেনেকৈ ৰূপান্তৰিত হ'ল কৈছে। উত্তৰটোত আমি লিখিম যে গিৰিয়েকজনে ঘৈণীয়েকৰ কথা পাহৰি কাপোৰখনত হাত দিলে, ইয়াত কমা এটা দিবা। হাত দিয়াৰ লগে লগে তেওঁ এটা ডাঙৰ আৰু নানান বৰণীয়া পাখিৰে সুশোভিত চিতৰি চৰাইলৈ ৰূপান্তৰিত হৈছিল। চিতৰি মানে গম পালা ন, ময়ূৰ চৰাইলৈ ৰূপান্তৰিত হৈছিল। মানে ইয়াত কৈছে যে যেতিয়া গিৰিয়েক মানে হাজবেণ্ডে তেওঁ ৱাইফক যোনটো কথা কৈছিলে যে মন্ত্ৰ নপনাকৈ তুমি সেইখন নুচুবা, চুলে চৰাই বনি যাবা, সেই কথাটো তাই পাহৰি গৈছিলে মানুহজনে। সেইকাৰণে মানুহজনে চুই পালে আৰু তেওঁ এজনী ময়ূৰ চৰাইলৈ ৰূপান্তৰিত হ'ল। ইয়াৰ পিছত আমাক গ নম্বৰটোত দিছে গিৰিয়েকজনে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকে কি কৰিলে আৰু শেষত তাইৰ কি হ'ল। ইয়াত দুটা প্ৰশ্ন দিছে। প্ৰথমতে হাজবেণ্ডে যেতিয়া সেই কাপোৰখন চুই দিয়া দেখিলে প্ৰথমতে তাই কি কৰিলে আৰু শেষত তাই কি হ'ল সুধিছে। সো উত্তৰটোত আমি লিখিম গিৰিয়েকে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকে কি কৰিলা ঐ বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে, লগে লগে তাই এজনী চৰাইৰ ৰূপ পালে। অৰ্থাৎ যেতিয়া হাজবেণ্ডে কাপোৰখন চুই দিয়া দেখিলে, চুই দিয়াৰ লগে লগে ময়ূৰ চৰাই হৈ গ'ল। সেই মানে চিটুৱেশ্যনটো দেখি কেনে তাই ঘৈণীয়েকেও কাপোৰখন চুই দিলে আৰু তাইও চৰাই হৈ পৰিলে, সেই কথাটোৱে কৈছে। ইয়াৰ পিছত আমাক 4 নম্বৰখিনিত দিছে তলৰ শব্দবোৰৰ অৰ্থ বাকচৰ পৰা বাছি উলিয়াই লিখা। সো শব্দৰ অৰ্থ লিখিব দিছে। ফাৰ্ষ্ট আমাক দিছে প্ৰচলিত মানে গম পোৱা যে চলি থকা। তাৰপিছত দিছে দেখনীয়াৰ মানে লিখিছোঁ আমি যে সুঠাম আৰু দেখিবলৈ ধুনীয়া। তাৰপিছত চহকী দিছে, চহকী মানে ধনী। তাৰপিছত আমাক দিছে সুশোভিত মানে হৈছে সুসজ্জিত। তাৰপিছত দিছে সৰহ মানে হৈছে বহুত। সো এইকেইটাই আছিলে শব্দৰ অৰ্থ।
ইয়াৰ পিছত আমাক 5 নম্বৰখিনিত দিছে যে তোমালোকে দফা এটা দিয়া আছে ইয়াৰ পৰা ইয়ালৈকে ইয়াৰ ভিতৰত তোমালোকে পঢ়ি কেনে আমাক যতি বিৰাম চিহ্ন বহাব দিছে কমা দাঢ়ি কুৱেশ্যন মাৰ্ক বা ব্ৰেকেট ক'ত কি বহিব সো এইখিনি তোমালোকে নিজে কৰিব পাৰা বা ইয়াত তোমালোকে এইখিনি যোনটো ব্ৰেকআপ দেখিছা ইয়াত তোমালোকে দি ল'বা যেনেকৈ ইয়াত আমি দাঢ়ি দিলোঁ ইয়াতো দাঢ়ি নৰ্মেলি ইয়াত কমা ইয়াত বহিলে একচুৱেলি মৰা চৰা ইয়াত হ'ব নালাগিছিলে সেনেকেই তোমালোকে ইয়াত বাকী গোটেইখিনি তোমালোকে চাই কেনে বহাই ল'বা ইয়াৰ পিছত আমাক 6 নম্বৰখিনিত দিছে যে পাঠ ভালদৰে পঢ়া আৰু ইয়াৰ পৰা আমাক দুটা বস্তু বিচাৰিব কৈছে এটা হৈছে সমাপিকা ক্ৰিয়া আৰু এটা হৈছে অসমাপিকা ক্ৰিয়া ইয়াত তোমালোকে যদি সমাপিকা ক্ৰিয়া আৰু অসমাপিকা ক্ৰিয়া সেইটো নাজানা তেনেহ'লে ইয়াৰ অৰ্থ হৈছে সমাপিকা ক্ৰিয়া মানে হৈছে কোনোবা এটা কাম সম্পূৰ্ণকৈ কৰা সেইটো হৈ গ'ল সমাপিকা ক্ৰিয়া আৰু যদি অসমাপিকা ক্ৰিয়া দিয়ে মানে সম্পূৰ্ণকৈ কৰা হোৱা নাই মানে তুমি সেন্টেন্সটো পঢ়ি ক'ব নোৱাৰা যে এইটো সম্পূৰ্ণ হ'ল নে নহ'ল মানে সেন্টেন্সটো কমপ্লিট হ'ল নে নহ'ল সেইটো তাৰপিছত এতিয়া তোমাৰ কিতাপখনৰ পৰা আমি দুটা লিখিছোঁ যে প্ৰথমটোত সমাপিকা ক্ৰিয়াত 1 নম্বৰটো আমি লিখিছোঁ যে আছিক দেশত এজন বৰ চহকী মানুহ আছিল এইটো আছিল আমি জানো সেইটো কাৰণে হৈছে সমাপিকা ক্ৰিয়া তাৰপিছত অসমাপিকা ক্ৰিয়াত লিখিছোঁ যে এদিন ছোৱালীজনীয়ে কাপোৰখন পেৰাৰ পৰা উলিয়াই ৰ'দত মেলি দিলে এদিন কৈছে আমি কোন দিন নাজানো সেইকাৰণে এইটো হৈছে অসমাপিকা ক্ৰিয়া সেনেকৈ পৰ্বতীয়া জাতিসমূহৰ ভিতৰত কেতবোৰ মাতৃপ্ৰধান জাতি আছে সেইটো সমাপিকা ক্ৰিয়া কাৰণ জাতি আছে সেইটো আমি জানো সো তাৰপিছত 2 নম্বৰটো অসমাপিকাত লিখিলোঁ যে কিন্তু তাই আহি পোৱাৰ আগতেই শিল বৰষুণ আহিল অৰ্থাৎ এইটো আমি নাজানো কিন্তু তাই আহি পোৱাৰ আগতে সো কিন্তু শব্দটো ইউজ কৰিছে সেইটো কাৰণে অসমাপিকা সেনেকৈ আমাক 7 নম্বৰ যোনখিনি দিছে সে তলত আমাক বাক্যকেইটা দিয়া আছে তাৰ পৰা আমি সমাপিকা নে অসমাপিকা সেইকেইটা বাছি কেনে লিখিব লাগে সো এতিয়া ফাৰ্ষ্টটো আমাক দিছিলে যে মই ঘৰলৈ যাম এইটো আমি জানোৱেই যে সি যাবই সেইটো কাৰণে হৈ গ'ল সমাপিকা মানে সেন্টেন্সটো কমপ্লিট হয় তাৰপিছত আমাক দিছে 2 নম্বৰটো ৰাতি মই অকলে বাহিৰলৈ নাযাওঁ সো এইটো 100% চিয়ৰ হয় যে মই ৰাতি অকলে নাযাওঁৱে সো এইটো হৈ গ'ল সমাপিকা ক্ৰিয়া ইয়াৰ পিছত আমাক সেনেকৈ দিছে 3 নম্বৰটো পুৱা মই উঠি মই বকুল ফুল বুটলিম এইটো কৈছে বুটলিম সি নুবুটলিব পাৰে সো সেইটো বস্তু আমি কোনটো পোৱা কথা কৈছে সেইটো আমি নাজানো সো সেইটো কাৰণে এইটো হৈছে অসমাপিকা সো তাৰপিছতো এনেকৈ সমাপিকা লিখিলোঁ তাৰপিছত স্কুলৰ সেইটো অসমাপিকা লিখিলোঁ তাৰপিছত আমাক 8 নম্বৰখিনিত দিছে যে আগতে আমি কাপোৰ কানি থ'বৰ কাৰণে কিবা বাচন বৰ্তন থ'বৰ কাৰণে বস্তুবোৰ ব্যৱহাৰ কৰিছিলোঁ আজিকালি আমি কি ব্যৱহাৰ কৰোঁ সেইটো সুধিছে সো ইয়াত প্ৰথমতে কাপোৰ কানি থ'বলৈ তোমালোকে কি ব্যৱহাৰ কৰা এইটো জানাই যে আলমাৰি বাকচ সুটকেছ তাৰপিছত গৰ্ডেছো লিখিব পাৰা তুমি গৰ্ডেছতো থয় মানুহে সো বাচন বৰ্তন থোৱা হৈছে ৰেক আৰু বাকচ ৰেক মানে হৈছে যে এনেকুৱা বক্স এটা যে জাল থাকে কাঁহী ভৰাই থৈ দিয়ে সেইটো ৰেক কয় আৰু এটা বাকচতো থ'ব পৰা সো ইয়াৰ পিছত আমাক 9 নম্বৰখিনিত দিছে যে তুমি এই পিকচাৰটো যদি চোৱা ইয়াত পিকচাৰ চোৱাৰ পিছত এই ফটোখনত তোমালোকে কি সঁজুলি দেখিছা সেইটো বিষয়ে লিখিব দিছে তুমি এইটো দেখিছা এইটো হৈ গ'ল বৰশী এইটো দিছা এইটো কলহ লিখিব পৰা আৰু এইটো হৈছে মাছ ধৰিবৰ কাৰণে ব্যৱহাৰ কৰা সঁজুলি এইটো নাম হৈছে খালৈ সো এতিয়া আমাক বাক্য ৰচনা কৰিব দিছে বৰশী এতিয়া বৰশীটোত লিখিছোঁ যে বৰশী আমি মাছ ধৰিবলৈ ব্যৱহাৰ কৰোঁ তাৰপিছত জাকৈ দিছে আমি জাকৈৰে মাছ ধৰোঁ তাৰপিছত খালৈ দিয়া আছে খালৈত কি কৰোঁ যে মাছ ধৰাৰ পিছত আমি খালৈত মাছ থ'বৰ কাৰণে ব্যৱহাৰ কৰোঁ সেইটো লিখি দিবা ইয়াৰ পিছত আমাক 10 নম্বৰখিনি দিছে ইমান প্ৰয়োজন নাই 11 নম্বৰখিনিত আমাক দিছে যোনখিনি আমি লিখিব লাগিব 11 নম্বৰখিনিত দিছে যে শিপিনীয়ে তাঁতৰ শালত কি কাপোৰ বয় এখন তালিকা প্ৰস্তুত কৰা মানে শিপিনী মানে যোনে তাঁতত কাপোৰ বয় তোমালোকে লিখিব লাগে যে কি বয় সো আমি দেখি আহিছোঁ যে তাঁতত কি বয় এক নম্বৰ হৈছে মেখেলা চাদৰ বয় তাৰপিছত গামোচা তাৰপিছত ৰুমাল বয় স্কাৰ্ফ বয় দখনা বয় আৰু তোমালোকে যদি জানা বেলেগ কিবা লিখি দিব পাৰা সো এই ভিডিঅ'টো ইমানেই আছিলে যদি ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা আৰু নেক্সট ভিডিঅ'ত তোমালোকক লগ পাম আকৌ